21 সংখ্যক বৰফুকন ঘাট বহাগী উৎসৱ উদযাপন বৰফুকন ঘাট নামঘৰ প্ৰাংগণত 12 আৰু 13 মে তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বৰফুকন ঘাট বহাগী উৎসৱ উদযাপনৰ। প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে পুৱা নামঘৰ প্ৰাংগণ নিকাকৰণ, বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে সন্ধিয়া আয়োজিত হয় জেং বিহু প্ৰতিযোগিতা। জেং বিহু প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টি বিধায়ক ভৱেশ কলিতা অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে। আনহাতে কাৰ্যসূচীৰ পূৰ্বে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মঞ্চত বন্তি প্ৰজ্বলন কৰে। ইপিনে সৰু বিহুৱতী আৰু আধুনিক নৃত্য প্ৰতিযোগিতাও সমান্তৰালভাৱে অনুষ্ঠিত কৰা হয়। ইপিনে কাইলৈ 13 মে সোমবাৰেও বৰফুকন ঘাট বহাগী উৎসৱ উদযাপন উপলক্ষে অনুষ্ঠিত হ'ব কেইবাটাও অনুষ্ঠান। সেই মৰ্মে পুৱা 10 বজাত খেল ধেমালি আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে নিশা লেটেৰু পণ্ডিত সৌৰণী সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু স্মৰণিকা উন্মোচন কৰা হ'ব। 13 মেৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ তেলচুৰা কৌতুক গোষ্ঠীৰ কৌতুক অভিনয় আৰু লগতে আমন্ত্ৰিত কণ্ঠশিল্পী মিছ কিমি আৰু মিতুৰ গীতৰ শৰাই। ইয়াৰ লগতে আমন্ত্ৰিত বিহু দলৰ বিহু প্ৰদৰ্শনৰ লগতে অন্যান্য বিভিন্ন ভিন্নসুৰীয়া অনুষ্ঠান আয়োজিত হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। 21তম বৰফুকন আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আজি প্ৰথম দিনৰ কাৰ্যসূচী খুব সুন্দৰভাৱে এক পৰম্পৰা ৰক্ষা কৰি বৰফুকনবাসী ৰাইজে 21তম বহাগী উৎসৱ ভাগি আয়োজন কৰিছে। উৎসৱৰ আটাইবিলাক কাৰ্যক্ৰম সফলভাৱে ৰূপায়ণ হওক আৰু ইয়াৰ জৰিয়তে সমাজখন একত্ৰিত হওক। আমাৰ মাজত ভাতৃত্ববোধৰ লগতে আমাৰ মাজত থকা যিবিলাক মানে আমি যি অপসংস্কৃতি দূৰ কৰি এখন সুন্দৰ সংস্কৃতিৰ পথাৰ পাবলৈ সক্ষম হ'ম। লগতে আই অসমীৰ বাপতিখন ৰঙালী বিহু উৎসৱ ভাগি প্ৰতি বছৰে এইদৰে আমি গ্ৰাম্য সমাজৰ চহা অসমীয়া যি কৃষক সমাজ আছে চহা কৃষকৰ এই কৃষিভিত্তিক অনুষ্ঠান, এই অনুষ্ঠান ভাগি আমি ৰক্ষা কৰিব পাৰোঁ, তাকেই মই আজি পবিত্ৰ মুহূৰ্তত কামনা কৰিছোঁ। 21 সংখ্যক বৰফুকন ঘাট বহাগী উৎসৱ উদযাপনৰ ইতিমধ্যে আমাৰ আজি ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। পুৱা 9 বজাত বিহু পতাকা উত্তোলনেৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। ৰাতিপুৱা 9 বজাত পতাকা উত্তোলনৰ পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী হৈ গৈছে। এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল গোৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰা। তাৰপিছতে খেলপথাৰ উন্মোচন কৰা হয়। খেলপথাৰ উন্মোচনৰ পিছতে আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম কাৰ্যসূচী থাকিব জেং বিহু প্ৰতিযোগিতা। বৰফুকন ঘাটবাসী ৰাইজে প্ৰতি বছৰে এক নতুনত্ব দিয়াৰ প্ৰয়াস কৰি আহিছে। এইবেলি জেং বিহুৰ প্ৰতিযোগিতাৰ আমি পোনপ্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছোঁ আৰু এই জেং বিহু প্ৰতিযোগিতাৰ আৰু কিছু মুহূৰ্তৰ পিছতে আমাৰ আজি আৰম্ভ কৰা হ'ব। আৰু এই জেং বিহু প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰিব গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই। জেং বিহু প্ৰতিযোগিতাৰ মাজতে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতা আৰু একক আধুনিক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব। এই দুটা প্ৰতিযোগিতাৰ সামৰণিৰ পিছতে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰিব। তাৰপিছতে আমাৰ অহাকালি দ্বিতীয় নিশা হ'ব। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ দিনৰ ভাগত থাকিব সাহিত্য প্ৰতিযোগিতা। এই সাহিত্য প্ৰতিযোগিতাত স্বনিৰ্বাচিত কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হ'ব। তাৰোপৰি আমাৰ ভেকচন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব। দিনৰ ভাগৰ খেল প্ৰতিযোগিতা সামৰণি হোৱাৰ পিছতে আমাৰ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ব। এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত মঞ্চ মুকলি কৰিব আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই। তাৰপিছতে আমাৰ প্ৰতি বছৰে উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত হৈ অহা স্মৰণিকা গামোচা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। এই গামোচা উন্মোচন কৰিব BTCৰ MCLA সন্মানীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া। আমাৰ অহাকালি এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অন্যতম আকৰ্ষণ হ'ব জনপ্ৰিয় কৌতুক গোষ্ঠী তেলচুৰা কৌতুক গোষ্ঠীৰ কৌতুক অভিনয়, লগতে
আমি আমন্ত্ৰণ কৰি অনা শিল্পী মিছ কিমি আৰু মিতুৰ গীতৰ শৰাই লগতে থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আমন্ত্ৰণ কৰি অনা বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শন লগতে থাকিব স্থানীয় শিল্পীসকলৰ ভিন্নঘৰীয়া অনুষ্ঠান আমি আশা ৰাখিছোঁ এই 2 দিনৰ সমূহ কাৰ্যসূচীত আমি গোৰেশ্বৰবাসী ৰাইজৰ লগতে এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আমি সহায় সহযোগিতা আমি নিশ্চয় পাম। নমস্কাৰ। প্ৰথমতে এই নিউজ এক্সপ্ৰেছৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ আন্তৰিক আমি শুভকামনা জনালোঁ। ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়াই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা আপোনালোকক অৱগত কৰিলে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ সহযোগিতা আৰু আন্তৰিকতা। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।